মুখ খুলিলে বীৰ লাচিত সেনাৰ সদস্যই এনকেটিভিৰ বাতৰিৰ পাছত থানাত হাজিৰ বীৰ লাচিত সেনাৰ সদস্য ভূপেন গগৈৰ অভিযোগ খণ্ডন বীৰ লাচিত সেনাৰ ভূপেন গগৈক ভণ্ড লম্পট আখ্যা বীৰ লাচিত সেনাৰ সোমবাৰে এনকেটিভিত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল ৰাজপথত দিন ডকাইতি আৰু হানি ট্ৰেপিঙৰ দৰে এক জঘন্য ঘটনাৰ ডিব্ৰুগড়ৰ যুৱক ভূপেন গগৈয়ে সেই চাঞ্চল্যকৰ অভিযোগ আনিছিল এগৰাকী যুৱতী আৰু বীৰ লাচিত সেনাৰ 3 সদস্যৰ বিৰুদ্ধে এনকেটিভিত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই দিছপুৰ থানাত হাজিৰ হৈছিল বীৰ লাচিত সেনাৰ সদস্য আৰু যুৱতীগৰাকী সদস্য মানে বীৰ লাচিত সেনাৰ তেখেতলোকৰ নাম হৈছে মনোজ ডেকা ওৰফে মনোজ অসম জয়ন্ত শৰ্মা ওৰফে জয়ন্ত অসম আৰু তপন শৰ্মা ওৰফে তপন অসম অকণমান মানে এইটো বস্তু অলপ আন্তৰিকতা প্ৰেমৰ সম্পৰ্ক এটা আছিলে সম্পৰ্কৰ আলম লৈ মানে কিছুমান তেওঁলোক ভিডিঅ' চিডিঅ' কিবা থাকিব পাৰে এইবিলাক প্ৰেমত হ'লেতো থাকিব পাৰে সেই আলম লৈ মানে তেখেতে মানে কি হৈছে মোক ব্লেকমেইলিং নিচিনা কৰি আছে মানে বস্তুটো হানি ট্ৰেপিং টাইপৰ নিচিনা বস্তুটো কৰি আছে আৰু আপোনাৰ পইচা ডিমাণ্ড কৰিছে 10-12 লাখ টকা মই দিব লাগে বোলে ভূপেন গগৈয়ে হেনো প্ৰথমে যুৱতীগৰাকীক প্ৰেমৰ মায়াজালত পেলাইছিল আৰু তাৰ পাছতেই বেংকৰ পৰা যুৱতীগৰাকীৰ নামত ভূপেনে লৈছিল 8,61,200 টকাৰ ঋণ লোৱাৰ পাছৰে পৰা অন্তৰ্ধান হৈছিল ভূপেন উপায়ন্তৰ হৈ পৰা যুৱতীগৰাকীয়ে কাষ চাপিছিল বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ বীৰ লাচিত সেনাৰ ওচৰলৈ 23/3/2024 তাৰিখে দীপা ডেকা মহন্ত বাইদেৱে এটা অভিযোগ আনে যে থানাটো গ'লো আমি কোনো ধৰণৰ সুফল নাপালোঁ কোনো গুৰুত্ব প্ৰদান নকৰিলে আমাৰ ওচৰত তো তেওঁৰ ওচৰত ভূপেন গগৈৰ লগত যি প্ৰেমৰ সম্পৰ্ক এই সম্পৰ্কত বিয়া পাতিবলৈ ওলাইছিলে বাইদেউ জনোৱা মতে আৰু ইয়াতে লিখিত আকাৰে দিছে আপোনালোকে দেখিবলৈ পাব ইয়াতে যদি আপোনালোকে চাই দেখিব পাব 3 পৃষ্ঠা জোৰা তো প্ৰেমৰ সম্পৰ্কত অহাৰ পিছতে ইমানখিনি পইচা পৰ্যন্ত 8,61,200 টকা পৰ্যন্ত বাইদেউৰ নামে দি বেংকৰ পৰা লোন লৈ পেলাই বাইদেউক ঠগি কৰি পেলাই আজিৰ তাৰিখত তেখেত নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকীৰ অভিযোগ বিভিন্ন মহিলাৰ লগত সম্পৰ্ক ভূপেনৰ মাটিৰ দালালি চাকৰিৰ নামত দালালি ইত্যাদি ইত্যাদি বহুত ঠগ প্ৰবঞ্চক পইচা লৈ তেনেকৈ পলাই ফুৰিছে আৰু গাড়ীখন আমাক নিয়া বুলি কৈছে সেইটো বহুত মিছা কথা তেখেতে নিজে দিছে পইচা যেতিয়ালৈকে উলিয়াই দিব নোৱাৰোঁ তেতিয়ালৈকে আপোনালোকৰ হাতত থাকক বুলি কৈছে ঠগ প্ৰবঞ্চক হয় ভূপেন গগৈ বহুত তেনেকৈ বহুত মাইকীৰ লগত তেনেকৈ লেনদেন আছে তেখেতে চাকৰি টকাও তেনেকৈ বহুত খাই থৈছে বেলেগৰ টকা বহুতৰ পৰা সুদৰ পৰা লৈ পেলাইও পলাই আছে তেখেতে বহুত বিজনেছৰ ক্ষেত্ৰতো পইচা লৈছে আৰক্ষীৰ কাষ চাপিও সুদুত্তৰ পোৱা নাছিল যুৱতীগৰাকীয়ে আৰু তেতিয়াই যুৱতীগৰাকী কাষ চাপিছিল বীৰ লাচিত সেনাৰ প্ৰশ্ন হয় আৰক্ষীয়ে ন্যায় দিব নোৱাৰাৰ পিছত বীৰ লাচিত সেনাই ন্যায় দিব পাৰে জানো কিয় বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কাষ চাপিল যুৱতীগৰাকী ব্যুৰ' ৰিপৰ্ট NKTV+।